বৰ্তমান আমি বাঁহৰ গাজৰ আমি চাটনি খাওঁ কিন্তু বাঁহৰ গাজৰ ভাজি প্ৰথমবাৰ কাৰণে খাইছো। হেল্ল' কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই চেনেল ওৱান ছেকেণ্ড সকলোকে। আজি মোৰ যিহেতু আজি অফ আছিলে সেইকাৰণে ভাবিলোঁ মই আজি অকণমান লাইভ আহি ল'ম বুলি আৰু লাইভত আহিলোঁ আৰু যোনকেইজন মানুহ লাইভত আহিছিলে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ আৰু যোনে লাইভত আহিছিলে আৰু বহুত ধন্যবাদ। এতিয়া মই বিশেষ আজি একোতো কাম নাছিলে কিন্তু লাইভ আৰু মানে আজি অফ আছিলে কাৰণে আৰু কিবা কিবি ঢেৰ কাম কৰিলোঁ, ঘৰৰ কাম কৰিলোঁ আৰু কিবা ঢেৰ কাম আছিলে সেইবোৰ কৰিলোঁ আৰু বাকী এতিয়া অকণমান বাহিৰলৈ যাওঁ আৰু চাওঁ আৰু বাকী ভিডিঅ'বোৰ আপোনালোকে খাই আছোঁ। বহুত দিন হ'ল মোৰ পাৰ্লাৰ নোযোৱা, সেইকাৰণে মই আজি পাৰ্লাৰলৈ গ'লোঁ কাৰণ আজিতো অফ আছিলে সেইকাৰণে। আৰু ইমান দিন হৈ গ'ল যে মোৰ মানে থ্ৰেডিং কৰা নাছিলোঁ, সেইকাৰণে আজি থ্ৰেডিং কৰোঁতে বহুত বিষালে। ঘৰলৈ আহিলোঁ আৰু আজি ঘৰত বিশেষ ব্যক্তি এজন আহিব আৰু সেইজন ব্যক্তি হৈছে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড। আহিছে যেতিয়া অকণমানটো বনাবই লাগিব সেইকাৰণে আহিছে আৰু আপোনালোককো মই দেখুৱাই দিছোঁ মোৰ হাজবেণ্ডৰ বন্ধুজনক আৰু চাওকচোন। মোৰ হাজবেণ্ডৰ বন্ধু আহিছে আৰু তেখেতক দেখুৱাই দিছোঁ এতিয়া আৰু আপোনালোকে চাই থাকিব। এইয়া আৰু এইটো হৈছে মোৰ ব্ৰাদাৰ-ইন লটো কি কৈছিলে যে আপুনি দেৱৰ সঁচাকৈ মই আজি আহিলোঁ। অহাৰ পিছত মই যিটো মানে এই খাদ্যৰ সম্ভাৰ মই দেখা পাইছোঁ মানে মই সদায় প্ৰিয়ংকাৰ কথা শুনি থাকোঁ, আজি অত বছৰে শুনি আছোঁ। আজি প্ৰিয়ংকাৰ হাতৰে সুস্বাদু এসাঁজ খাবলৈ মই উপস্থিত হ'লোঁ আৰু সঁচাকৈ এতিয়া আমি খাম। প্ৰিয়ংকাৰ ভণ্টি অঞ্জলি আমাক ধুনীয়াকৈ পৰিৱেশন কৰাই আছে। আমি আজি সুন্দৰকৈ মই ব্ৰাইডছন আমি সকলোৱে একেলগে খাম, খোৱাৰ পিছত ক'ম আৰু ৰেটিং দিম। ঠিক আছে থেংক ইউ। ই এনেকুৱা ধুনীয়া খায় মানে আমাৰ কেণ্টিনৰ লেতেৰা খানা এনেকুৱা ভালকৈ খায় মানে ধুনীয়া খায়। মই খাদ্যৰসী কৰা প্ৰথম কথা মই নিজেও খাদ্য লৈ কেতিয়াও মানে কিবা নকৰে। মই মানে খাদ্যৰসীক মই প্ৰথম কথা খাদ্যক মই বহুত সন্মান কৰোঁ। দ্বিতীয় কথা মই নিজেও বহুত ধুনীয়া খাদ্য ৰান্ধো আৰু বেলেগৰ খাদ্যও মই বহুত সন্মানে মই ধুনীয়াকৈ খাওঁ। মানে ভেলু অফ ফুড জানে, কাৰণ আজিৰ তাৰিখত খাদ্যই সকলো নহয় জানো। খাদ্য খোৱাটো আজিৰ তাৰিখত এটা আমাৰ কাৰণে মানে কি এটা প্ৰয়োজন মানে সেইটো কাৰণে। ঠিক আছে, এতিয়া আমি খাদ্য পৰিৱেশন কৰিম। অ'কে, ঠিক আছে। আৰু মোৰ হাজবেণ্ডে আজি এতিয়া ক'বলৈ কাৰণে এক্সাইটেড হৈ আছে পুৰা, মানে মাংসটো মই কেনেকৈ বনাইছোঁ ইয়াত শুনক। মানে বিনা তেল গাহৰি যে বনাইছে এইটো তেল দিয়া নহয়, তেল নাই দিয়া ইয়াত, এক্সট্ৰা অইল। এইটো হ'ল ঘৰুৱা না শুনি লওক, মই কৈ আছোঁ গাহৰি বনাইছে উইদাউট তেল। অইল গাহৰিৰ তেলতে মানে গাহৰি বনাইছে আৰু এইটো হ'ল ঘৰুৱা আচাৰ। এইটো মই নিজে বনাইছোঁ আচাৰটো। ৰ'বা, বৰ সুন্দৰ, এক প্ৰকাৰ বৰ ধুনীয়া হৈছে। ডাঙৰ বৈশিষ্ট্যটো হৈছে এই যিটো মই এতিয়া গাহৰি খালোঁ, মানে গাহৰি মাংস, সেই গাহৰি মাংসটো বড়ো ষ্টাইলত বনোৱা হয়। প্ৰিয়ংকাই নিজ হাতেৰে বড়ো ষ্টাইলত বনাইছে আৰু ডাঙৰ কথা হৈছে ইমান সুন্দৰ, ইমান সুস্বাদু, ইমান ধুনীয়া লাগিছে খাই। তেল নাই আৰু ইয়াত কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। গাহৰিৰ যি তেল সেই তেলৰ জৰিয়তে সুন্দৰকৈ বনাইছে আৰু এক প্ৰকাৰ মানে খাদ্য খাই মই কি ক'ম আৰু মই বহুত প্ৰফুল্ল হৈ আছোঁ আজি এই খাদ্য খাই পেলাই। বাঁহৰ গাজ আমি বৰ্তমান আমি বাঁহৰ গাজৰ আমি চাটনি খাওঁ কিন্তু বাঁহৰ গাজৰ ভাজি প্ৰথমবাৰ কাৰণে খাইছোঁ। ইয়াত প্ৰিয়ংকাৰ হাতৰ বাঁহৰ গাজৰ ভাজি বৰ সুন্দৰ হৈছে, বৰ সোৱাদ হৈছে আৰু ক'ব গ'লে সঁচাকৈ মধুৰ হৈছে। থেংক ইউ। Everything is tasty. পবিত্ৰ All good.